Hello guys, so আজি হয় 26 জুলাই আৰু কালি আছে আমাৰ ফ্ৰেন্ড জানি বাৰ্থডে। সো মই আৰু শ্ৰেয়া আহিছিলো কেক অৰ্ডাৰ কৰিবলৈ। এয়া আমাৰ ওচৰৰে দোকানত আমি কেক অৰ্ডাৰ কৰিলো। তাৰপিছত আকৌ থানা চাৰিআলি আহিলো, তাতে আৰু কেইটামান বস্তু ল'ব আছিলে। তাৰপা মোমো খাই আমি আহিলোগে ৰুমত। তারপর নেক্সট দিনা আমার বার্থডে গার্ল নাছিলে, তাই আজি আহিছে। তাৰপিছতে তাই আহি অলপ কথা চথা পাতি তাই গম নাপায় বাৰু। তাৰপিছত তাই হৈ গ'ল মানে ভাগৰ লাগিছে বুলি। তাৰপিছত আমি চান্সতে আকৌ মই আৰু শ্ৰেয়া ওলাই গ'লোগে কালি কেকটো অৰ্ডাৰ দিয়াটো ল'বলৈ। তাৰপিছতে ফ্লাৱাৰ্ছ ল'বলৈ। এয়া আমাৰ কেক আৰু ফ্লাৱাৰ্ছ ইমান ধুনীয়া লাগিছে নহয় মোক, মানে বুকেটো চাবচোন। তাৰপিছত আমি বস্তু লৈ আমি আহিলোগে নিজৰ ৰুমত। আমাৰ বাৰ্থডে গাৰ্লটো শুয়ে আছিলে, তাই মানে গম নাপায় দেই। এয়া চাকচোন শুই আছে তাই। তাৰপিছতে তাৰ কল আহি তাই উঠিলেগে। তাৰপিছত দেখিলে আমি কি কৰি আছোঁ। তাৰপিছতে কি কয় তাকে আকৌ আমি কাম কৰাবলৈ, তাকো মানে যোনটো আমি এইটো বনাব পৰা নাছিলোঁ বৌটো, তাকো তাৰ বাৰ্থডে নিজে কৰিব দিছোঁ আৰু মানে ছাৰপ্ৰাইজ বুলি নাথাকিলে আৰু। আমাৰ ফাইনেল ডেকোৰেশ্যনটো হৈ গ'ল, চাওকচোন কিমান ধুনীয়া লাগিছে হয়নে। এয়া আমি ডেকোৰেশ্যন কৰি হোৱা পাছত বাৰ্থডে গাৰ্ল ফটোৰ কাৰণে অলপ ৰেডি হৈছে। তাৰপিছত তাৰ ফ্ৰেণ্ডছ আহিছে। তাৰপিছত আমি তাৰপিছত যিহেতু বাৰ্থডে হয় আমিতো কিবা খাবলৈ যাবই লাগিব হয়নে। তাৰপিছতে আমি গ'লোঁ ওচৰৰে এটা ৰেষ্টুৰেণ্টত, তাতে আমি কিবা কিবি অৰ্ডাৰ কৰি খাই মেলি আমি আহিলোগৈ।